আদৰ্শৱান শিক্ষক কুঞ্জমোহন বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ। নগাঁও জিলাৰ বৰজহা গাঁৱৰ 1940 চনত জন্মগ্ৰহণ কৰাৰ পিছত কৰ্মজীৱনৰ পাতনি মেলে পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বুৰঞ্জী বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰি হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক জ্ঞানৰ নিৰ্মালী বিলাই 1998 চনত অৱসৰ গ্ৰহণ কৰিলে। অৱসৰৰ পাছত কলংপাৰ বিদ্যাপীঠত দীৰ্ঘদিন ধৰি শিক্ষকতা কৰিলে। ইয়াৰ উপৰিও প্ৰিমিয়াৰ জুনিয়ৰ কলেজৰ পৰিচালনা সমিতিৰ সভাপতি, সদৌ অসম উচ্চতৰ মাধ্যমিক কৰ্মচাৰী সন্থাৰ সভাপতি হিচাপে কৰ্মৰত আছিল। লগতে নগাঁৱৰ এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান কলেজ অৱ এডুকেশ্যন নগাঁৱৰ পৰিচালনা সমিতিৰ সদস্যৰূপে 2000 চনৰ পৰা 2020 চনলৈ দায়িত্ব পালন কৰি অনুষ্ঠানটিৰ অগ্ৰগতিত অৰিহণা যোগাইছিল। ছাৰৰ হাতৰ কলমেৰে সৃষ্টি কৰি উলিয়ালে একোখনকৈ উপন্যাস, কবিতা পুথি, গল্প পুথি, নাটক আৰু গীতৰ সংকলন। ইয়াৰ উপৰিও এসময়ত বাতৰি কাকতৰ নিয়মীয়া লেখক আছিল। কুঞ্জমোহন বৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত 25 ডিচেম্বৰত মৃত্যুবৰণ কৰে। বৰাৰ মৃত্যুত নগাঁৱৰ সমাজ জীৱনত অপূৰণীয় ক্ষতি হ'ল বুলি সচেতন লোকে ব্যক্ত কৰে। মৃত্যুৰ সময়ত কুঞ্জমোহন বৰাই 2জন পুত্ৰ, এগৰাকী কন্যা, বোৱাৰী, আত্মীয়ক এৰি থৈ যায়। বৰাৰ মৃত্যুত বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই গভীৰ দুখ প্ৰকাশ কৰে। হয়, এতিয়া দেউতাকটো সৰুৰ পৰা যেনেকৈ পাইছোঁ তেতিয়াৰ পৰাই তেখেত এইবিলাকৰ লগতে জড়িত হৈ আছিল। প্ৰফেচাৰটো বাৰু আছিলেই, তাৰোপৰি এইবিলাক আপোনাৰ সাংস্কৃতিক হেৰিয়াৰ লগত কিতাপো লিখিছিলে 4-5খন। কলাচাম হায়াৰ ছেকেণ্ডেৰী এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আছিলে, BED কলেজৰ গভৰ্ণিং বডিৰ মেম্বাৰ আছিলে আৰু বহুত সাংস্কৃতিক হেৰিয়াৰ লগত জড়িত আছিল। মিলনপুৰতে প্ৰথম মৰ্ণিং ক্লাব বুলি কয় দেউতাই খুলিছিলে, কালচাৰেল ছেক্ৰেটেৰী আছিলে ইয়াৰ। তেওঁ সেয়া বৰজহাত জন্ম, ঘাঁহি বৰজহাত। সুদীৰ্ঘকাল তেওঁৰ শিক্ষানুষ্ঠানৰ লগত জড়িত হৈছিলে ৰাধাকান্ত বৰুৱা হায়াৰ ছেকেণ্ডেৰী বুৰঞ্জী শিক্ষক হিচাপে। লগতে বিভিন্ন কিতাপ লিখিছে। তেওঁ এগৰাকী সকলো দিশতে আগৰণুৱা ব্যক্তি আছিল কুঞ্জমোহন বৰা। এই ক্ষেত্ৰত কি ক'ব আপুনি? তেওঁ আছিলে প্ৰথমতে তেওঁ বুৰঞ্জী বিভাগত আছিলে, তাৰপিছত আকৌ তেওঁ প্ৰাইভেটকৈ আপোনাৰ ইংলিছতো কৰিছিলে MA, তাৰমানে তেওঁ ডাবল MA। গতিকে মানে বিয়াৰ পিছতো আমি ডাঙৰ হোৱাৰ পিছতো মানে তেওঁ পঢ়াৰ হেৰিটো আছিলে। একে ফাৰ্ষ্ট আপোনাৰ শ্বিলঙত এন্থনিজত পঢ়িছিলে, শ্বিলং এন্থনি কলেজত। তাত কেইবছৰমানৰ কাৰণে তেওঁ কোঅপাৰেটিভ অফিচতো কাম কৰিছিলে, কিন্তু শিক্ষা বিভাগৰ লগত জড়িত কাৰণে মানে মনটো শিক্ষা বিভাগৰ ফালে আছিল কাৰণে পিছত আপোনাৰ এই এডুকেশ্যন লাইনত আহি পেলাই সেই প্ৰফেচাৰ হৈ পেলাই তেওঁ জীৱন কাল পালে আৰু। তেওঁ কি কিতাপ লিখিছিলে? তেওঁ কিতাপ লিখিছে 4-5খন, 2খনমানৰ নামহে মোৰ মনত আছে, বাকীখিনি দেউতাৰ আলমাৰীত আছে, মই গম নাপাওঁ। এখন আছিলে আপোনাৰ এছেৰেঙা ৰোডৰ সন্ধানত, তাৰপিছত এখন আছিলে হৃদয় নদীৰ দিগন্ততে, এখন কবিতা। আৰু কি আছিলেনো মনত আছেনে তোমাৰ? ঠিক আছে, যিয়েই নহওক তেওঁৰ আত্মা সদ্গতি কামনা কৰিছোঁ। হয়, ধন্যবাদ।